হাই ফ্ৰেণ্ডছ, নমস্কাৰ জনাইছোঁ টু জব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে শিক্ষা বিভাগৰ এটা বিজ্ঞাপন লৈ আহিছোঁ। এই বিজ্ঞাপনটোৰ যিখিনি পদ আছে, এই পদখিনিৰ কাৰণে আপোনালোকৰ শিক্ষা কিমান প্ৰয়োজন হ'ব, বয়স কিমান লাগিব আৰু কেনেধৰণে আপোনালোকে আবেদন কৰিব, এই সকলোখিনি কথা আপোনালোকক আজি মই এই ভিডিঅ'ৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম। ইয়াৰ যিখিনি পদ আছে, পদখিনি আপোনালোকে থাম্বনেইলত নিশ্চয় দেখা পাইছে যে নন টিচিং ভেকেঞ্চি আহিছে। ইয়াতে শিক্ষকৰ চাকৰি নহয়, ইয়াতে নন টিচিং হয়। আপোনালোকে নিশ্চয় দেখিছে শিক্ষা বিভাগৰ ASSEB যিটো অফিচ আছে, এই অফিচত এই পদসমূহ ওলাইছে। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব আৰু যদি আপোনালোক মোৰ চেনেল নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব। আহক এতিয়া আমি মেইন ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় বিজ্ঞাপনটো দেখা পাইছে। এইটো আছাম ষ্টেট স্কুল এডুকেশ্যন ব'ৰ্ডৰ পৰা এই বিজ্ঞাপনটো আহিছে। আপোনালোকে নিশ্চয় ইয়াতে দেখা পাইছে। ইয়াতে যিখিনি ভেকেঞ্চি আছে, ভেকেঞ্চিখিনি মই প্ৰথমে আপোনালোকক দেখাই ল'ব বিচাৰিছোঁ। প্ৰথম আপোনালোকে চাওক, এইটো জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট কাম প্ৰগ্ৰেম এছিষ্টেণ্ট, এইটো 1 নম্বৰ পদ। আৰু 2 নম্বৰ পদটো আপোনালোকে চাওক, জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট কাম একাউণ্ট এছিষ্টেণ্ট। দুটা পদ যিহেতু আহিছে ইয়াতে, এটা প্ৰগ্ৰেম এছিষ্টেণ্ট আৰু এটা হৈছে একাউণ্ট এছিষ্টেণ্ট। এতিয়া প্ৰতিটো পদৰে আপোনালোকে যদি পদৰ সংখ্যা চায়, দুটাকৈ পদ আছে। প্ৰগ্ৰেম এছিষ্টেণ্টৰ 2টা আৰু একাউণ্ট এছিষ্টেণ্টৰ 2টা। আৰু এই পদকেইটাই আপোনালোকৰ ইয়াতে কেটেগৰী ৱাইজত বেলেগ বেলেগ ধৰণে দিয়া আছে। কোন কেটেগৰীত পদকেইটা আছে মই এইকেইটা আপোনালোকক দেখাই দিব বিচাৰিছোঁ। আপোনালোকে যদি চায়, অ'পেন কেটেগৰীত আপোনালোকৰ প্ৰগ্ৰেম এছিষ্টেণ্টৰ পদ 2টা আছে। আৰু যি বাকীকেইটা জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট কাম একাউণ্ট এছিষ্টেণ্ট, সেই একাউণ্ট এছিষ্টেণ্টৰ পদ যিহেতু 2টা, তাৰে এটা পদ আনৰিজাৰ্ভ আৰু আনটো পদ OBC আৰু MOBCৰ কাৰণে ৰিজাৰ্ভেশ্যন দিয়া হৈছে। গতিকে আপোনালোকে পদকেইটাৰ ডিটেইলছটো জানিব পাৰিলে। এতিয়া আপোনালোকে এই পদকেইটাৰ কাৰণে কেনেধৰণে আবেদন কৰিব আৰু ইয়াৰ বয়স কিমান লাগিব, এইখিনি কথাও মই আপোনালোকক জনাম। যদি আপোনালোকে মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব, যাতে আপোনালোকে এনেধৰণৰ বিজ্ঞাপনবিলাক আপোনালোকে সৰ্বপ্ৰথমে লাভ কৰিব পাৰে। যিহেতু মই টু জব চেনেলৰ জৰিয়তে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন চৰকাৰী বেচৰকাৰী চাকৰি বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহোঁ। আজিও ঠিক তেনেধৰণে আপোনালোকে নিশ্চয় দেখা পাইছে যে অসমৰ শিক্ষা বিভাগৰ ফালৰ পৰা প্ৰকাশিত এই বিজ্ঞাপনটো আপোনালোকলৈ লৈ আহিছোঁ। আৰু এই পদকেইটাৰ কাৰণে আপোনালোকৰ বয়সটো যদি আপোনালোকে ইয়াতে চায়, 21 পৰা 38 বছৰ বয়সৰ ভিতৰত হ'লে আপুনি আবেদন কৰিব পাৰিব। আৰু এই বয়সটো আপোনালোকৰ 1 জানুৱাৰী 2026লৈকে ধৰা হ'ব, এইটো কথা ইয়াতে উল্লেখ আছে। আৰু এজৰ ৰিলেক্সেশ্যন আপোনালোকে ইয়াতে লাভ কৰিব। SC ST প্লেন ST হিলছ কেণ্ডিডেটসকলে 5 বছৰ পাব, অৰ্থাৎ তেওঁলোকে 43 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। আৰু যিসকল OBC আৰু MOBC কেণ্ডিডেট আছে তেওঁলোকে 3 বছৰ পাব, অৰ্থাৎ তেওঁলোকে 41 ইয়াৰ্ছলৈকে আবেদন কৰিব পাৰিব। এইখিনি কথা ইয়াতে উল্লেখ কৰা আছে। আপোনালোকে এজৰ কাৰণে আপোনালোকৰ SSLC এডমিট কাৰ্ড বা চাৰ্টিফিকেট প্ৰডিউচ কৰিব লাগিব, এইখিনি কথা আছে। আৰু লগতে আপোনালোকে ডিষ্ট্ৰিক্ট এমপ্লয়মেণ্ট অফিচ যিটো ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট, এই চাৰ্টিফিকেটটো আপোনালোকে প্ৰডিউচ কৰিব লাগিব, এইটো কথা ইয়াতে উল্লেখ কৰা আছে। আৰু ইয়াৰ কাৰণে আপোনালোকৰ যিটো শিক্ষা কিমান প্ৰয়োজন হ'ব, ৰিকুৱাৰ্ড কোৱালিফিকেশ্যন আপোনালোকে ইয়াতে নিশ্চয় দেখিছে। কোৱালিফিকেশ্যনটো আপোনালোকে ইয়াতে চাই লওক। যিটো প্ৰগ্ৰেম এছিষ্টেণ্টৰ পদ আছে, প্ৰগ্ৰেম এছিষ্টেণ্টৰ পদটোৰ কাৰণে আপোনাৰ ইয়াতে উল্লেখ কৰা আছে যে গ্ৰেজুৱেট ইন কম্পিউটাৰ ছায়েন্স, কম্পিউটাৰ ছায়েন্সত আপুনি গ্ৰেজুৱেট হ'ব লাগিব। অৰ ৰিলেটেড ছাবজেক্ট গভৰ্ণমেণ্ট ৰিকগনাইজ ইনষ্টিটিউট অনলি, অকল গভৰ্ণমেণ্ট ৰিকগনাইজ ইনষ্টিটিউটৰ পৰা পাছ কৰা কেণ্ডিডেটসকলকহে ইয়াতে গ্ৰহণ কৰা হ'ব। আৰু মাৰ্ক আপোনালোকৰ 50% মাৰ্ক থাকিব লাগিব। ক্লাছ 10ত আপোনালোকৰ 50%, 12ত 50% আৰু গ্ৰেজুৱেশ্যনতো 50%, তিনিওটাতে আপোনালোকৰ 50% মাৰ্ক থাকিলেহে আপুনি আবেদন কৰিব পাৰিব। এইটো হৈছে আপোনালোকৰ মেইন
কোৱালিফিকেশ্যনটো আৰু 2 নম্বৰ যিটো একাউণ্ট এছিষ্টেণ্টৰ পদ আছে ইয়াত আপোনালোকৰ কি লাগিব কমাৰ্চ গ্ৰেজুৱেট হ'ব লাগিব কমাৰ্চত আপোনালোকে গ্ৰেজুৱেশ্যন কৰিব লাগিব গভৰ্ণমেণ্ট ৰিকগনাইজ ইনষ্টিটিউশ্যনৰ পৰা আৰু মাৰ্ক যদি চাই আপোনালোকৰ ক্লাছ 10ত 50% আৰু ক্লাছ 12ত 50% আৰু গ্ৰেজুৱেশ্যনত 50% মাৰ্ক আপোনাক লাগিব এই তিনিওটাতে যদি 50% মাৰ্ক আছে তেতিয়াহ'লে আপুনি এই পদটোৰ কাৰণেও আবেদন কৰিব পাৰিব এইখিনি আপোনালোকৰ শিক্ষাগত অৰ্হতাৰ কথা আৰু দৰমহাৰ কথা যদি আমি কওঁ যেহেতু এই পদকেইটা কণ্ট্ৰেক্সুৱেল পদ ইয়াতে উল্লেখ কৰা আছে আপোনালোকে চাব পাৰিব কণ্ট্ৰেক্সুৱেল পিৰিয়ড আপোনালোকৰ 11 মান্থৰ কাৰণে ইয়াতে পদকেইটা দিয়া হ'ব পিছত আপোনালোকৰ কিমানলৈকে আগবাঢ়িব এইখিনি কথা আপোনালোকে পিছত জানিব পাৰিব এতিয়া এই পদকেইটাৰ কাৰণে 11 মান্থত আপোনালোকৰ দৰমহা দিব 18,000কৈ টকা প্ৰতি মাহত 18,000 টকা এইকেইটা কথা আৰু এপ্লাই আপোনালোকে কেনেধৰণে কৰিব এপ্লাই কৰিবলৈ হ'লে এইটো অফিচিয়েল ৱেবছাইট আছে sebaonline.org এইটো সেবাৰ অফিচিয়েল ৱেবছাইট হয় ইয়াতে আপুনি গৈ ভিজিট কৰি আবেদন কৰিব পাৰিব অনলাইন আবেদনটো আপোনালোকৰ 14 মাৰ্চৰ পৰা আৰম্ভ হ'ব আৰু 4 এপ্ৰিললৈকে হ'ব 14 মাৰ্চৰ পৰা 4 এপ্ৰিললৈকে আপোনালোকৰ আবেদন চলিব গতিকে আপুনি এই তাৰিখৰ ভিতৰত 14 মাৰ্চৰ পৰা 4 এপ্ৰিলৰ ভিতৰত আপুনি আবেদনটো কৰি ল'ব পাৰিব গতিকে সকলোখিনি কথা জানিলে ইয়াৰ কাৰণে আপোনালোকে এটা এপ্লিকেশ্যন ফিজো দিব লাগিব এপ্লিকেশ্যন ফিজটো আপোনালোকে যদি চাই যিসকল জেনেৰেল কেণ্ডিডেট তেওঁলোকে 500 ৰুপিজ পে'মেণ্ট কৰিব লাগিব আৰু বাকী ৰিজাৰ্ভেশ্যন কেটেগৰী কেণ্ডিডেটসকলে 350 ৰুপিজ পে'মেণ্ট কৰিব লাগিব এইটো আপোনালোকে ইয়াতে অনলাইন মোডত পে'মেণ্ট কৰিব লাগিব এইটো অফলাইনত এইটো পে'মেণ্ট নহয় অনলাইনত আপোনালোকে পে'মেণ্টটো কৰিব লাগিব এতিয়া গোটেইখিনি কথা আপোনালোকে জানিলেই ইয়াতে সিলেকশ্যন প্ৰচেছটো কেনেধৰণে হ'ব সেইটো কথাও মই আপোনালোকক ইয়াতে জনাই দিছোঁ কমন ৰিক্ৰুইটমেণ্ট টেষ্ট হ'ব এইটো CRT বুলি কোৱা হয় CRT 2026 যেতিয়া হ'ব তাত আপোনালোকৰ এটা পৰীক্ষা হ'ব এই পৰীক্ষাটো আপুনি দিব লাগিব পৰীক্ষা এটেণ্ড পাছ কৰাৰ পাছতহে আপোনাৰ বাকী ডকুমেণ্ট ভেৰিফিকেশ্যন তাৰপিছত স্কিল টেষ্ট এইখিনি তাৰ পাছত হ'ব গতিকে সিলেকশ্যন প্ৰচেছটো আপোনালোকে জানিব পাৰিলে গোটেইখিনি কথা আপোনালোকক জনাই দিলোঁ আৰু অধিক তথ্য জানিবলৈ হ'লে আপোনালোকে বিজ্ঞাপনটো ডাউনলোড কৰি ল'ব নহ'লে অফিচিয়েল ৱেবছাইট আছে এই অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে ভিজিট কৰি তাৰ পৰা সবিশেষ তথ্য জানি ল'ব পাৰিব আৰু কিবা অসুবিধা হ'লে মোলৈ কমেণ্ট কৰিব পাৰে আপোনালোকে ময়ো আপোনালোকক যিমানটো পাৰোঁ সহায় কৰি দিবলৈ চেষ্টা কৰিম আজিলৈ ইমানেই থেংক ইউ